ডিব্ৰুগড় লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থী সৰ্বানন্দৰ নিৰ্বাচনী সভা আজি মদাৰখাট মৌজাত নিৰ্বাচন আহ্বান কৰা হৈছে। মদাৰখাট মৌজাৰ অন্তৰ্গত আটাইখন পঞ্চায়তৰ পৰা অগণন ৰাইজ আহিছে। আহি আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰে বিজয় কৰাৰ কাৰণে সকলোৱে সংকল্প গ্ৰহণ কৰিছে। আৰু আজিৰ সমাৱেশে এই অঞ্চলৰ এইটো নিৰ্ণয় কৰিছে, এইটো প্ৰমাণ কৰিছে যে ইয়াত সৰ্বানন্দ সোণোৱাল আছে, বেলেগ কোনো নাই। সৰ্বানন্দ সোণোৱাল 100% ভোট ইয়াত পাব। সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰে তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে। গতিকে ৰাইজ সচেতন, ৰাইজ সজাগ, ৰাইজে বুজি পায় কাক ভোট দিব লাগে। সেইকাৰণে সৰ্বানন্দ সোণোৱালৰ সপক্ষে প্ৰবল জনমত সৃষ্টি হৈছে। আমি আশা কৰিছো 19 এপ্ৰিল তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, যি ভোটদান অনুষ্ঠান অনুষ্ঠিত হ'ব, তাত মদাৰখাট মৌজাৰ সকলো স্তৰৰ ৰাইজে 100% ভোট সৰ্বানন্দ সোণোৱালৰ সপক্ষে ৰায়দান কৰিব। বিশেষকৈ মায়ামৰীয়া ধৰ্ম পন্থৰ লোকসকলে আটাইতকৈ সন্মানীয় ব্যক্তিজনক মায়ামৰাৰ পাগুৰি প্ৰদান কৰে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মায়ামৰাৰ পাগুৰি প্ৰদান কৰি এই সন্মান প্ৰদৰ্শন কৰা হৈছে। ইয়াৰো কাৰণ আছে যে মায়ামৰা পন্থৰ ধৰ্মগুৰু আমাৰ আদ্যগুৰু হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক ঈশ্বৰৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মায়ামৰা সমাজে সদায় অহৰহ চেষ্টা চলাই আহিছে, কিন্তু এইখিনি হৈ উঠা নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী কালতে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামত চাবুৱা সমষ্টি দিনজয় সত্ৰৰ কাষৰীয়া বালিজান পানীয়েৰাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালে সিদ্ধান্ত গ্ৰহণ কৰিছিল, বাজেট অনুমোদন জনাইছিল, নিৰ্মাণ কাৰ্য চলি আছে। গতিকে মায়ামৰা পন্থৰ ধৰ্মগুৰুজনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, তেখেতক স্মৰণীয় কৰি ৰাখিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই কথা মায়ামৰীয়া সমাজে মায়ামৰীয়া সমাজ এই কথাৰ কাৰণে তেখেতৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিব।